কুংকি চৌধুৰী আমাৰ কনকলতা অগ্নিশিখা আৰু বহুত ভোটত জিকিব কুংকি চৌধুৰী জিন্দাবাদ কুংকি চৌধুৰী জিন্দাবাদ डंडा नहीं है क्या ओ भाई आगे कौन অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে অসম বিধানসভা নিৰ্বাচন যি 2026 অসম বিধানসভা নিৰ্বাচন সেয়া অহা 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেয়েহে আজি অসমৰ প্ৰত্যেকটো চুকে কোণে যিসকল প্ৰাৰ্থীয়ে নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিভিন্ন ৰাজনৈতিক দলৰ পৰা যিসকল প্ৰাৰ্থীয়ে নিজৰ তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকে আজি যিহেতু তেওঁলোকৰ অন্তিমটো দিন তেওঁলোকৰ নিৰ্বাচনী ৰেলী বাবে আৰু সেয়েহে আজি প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ নিৰ্বাচনী ৰেলী উলিয়াইছে আৰু অন্তিমবাৰৰ বাবে তেওঁলোকৰ জোৰদাৰ প্ৰদৰ্শন আগবঢ়াইছে আমি সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে বৰ্তমান আমি দেখুৱাই আছোঁ কেনেদৰে মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অজাপা প্ৰাৰ্থী বা বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ সমৰ্থনত কেনেদৰে ৰাজনৈতিক যি জনসাধাৰণৰ যি বৃহৎ সমৰ্থন আমি দেখিবলৈ পাইছোঁ এয়া আৰু আজি অন্তিমবাৰৰ বাবে আজি শেষটো দিন তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে যিসকল ৰাজনৈতিক দল আছে তেওঁলোকৰ প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি এইটো অন্তিম দিন আৰু তেওঁলোকে সকলো ৰাজনৈতিক দল সকলো প্ৰাৰ্থীয়ে তেওঁলোকৰ জোৰদাৰ প্ৰদৰ্শনী আগবঢ়াইছে নিৰ্বাচনী ৰেলীৰ জৰিয়তে আৰু আমি বৰ্তমান আপোনালোকক দেখুৱাই আছোঁ কেনেদৰে মধ্য গুৱাহাটী সমষ্টিৰ পৰা নিজৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা 27 বছৰীয়া কুংকি চৌধুৰীৰ সমৰ্থনত জনসাধাৰণে এনেধৰণে বৃহৎ নিৰ্বাচনী ৰেলী প্ৰদৰ্শন কৰিছে কিমান লোকে ইয়াত যোগদান কৰিছে কুংকি চৌধুৰী জিন্দাবাদ বুলি এটা শ্লোগান দি তেওঁলোকে নিজৰ এই নিৰ্বাচনী ৰেলী চলাই গৈছে আৰু বৰ্তমান এজন দুজন কৰি অসংখ্য লোকৰ ইয়াত সমাগম ঘটিছে আমি দেখিবলৈ পাইছোঁ মোৰ সতীৰ্থ ইয়াত সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছে যে মধ্য গুৱাহাটী সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ হৈ অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ সমৰ্থনত কেনেধৰণে জনসাধাৰণে তেওঁক সমৰ্থন কৰিবলৈ আগবাঢ়িছে কেনেধৰণে ৰাস্তাত আপোনালোকে ভিৰ দেখিবলৈ পৰিলক্ষিত হৈছে কুংকি চৌধুৰীৰ সমৰ্থনত এনেধৰণেই নিৰ্বাচনী ৰেলী আমি দেখিবলৈ পাইছোঁ আৰু প্ৰত্যেকটো বিৰোধী মিত্ৰজোঁটৰ ৰাজনৈতিক দলৰ আপোনালোকে ইয়াত তেওঁলোকৰ যি ফ্লেগ আছে ঝাণ্ডা আছে আপুনি দেখিবলৈ পাইছে ৰাইজৰ দল CPI অজাপ কংগ্ৰেছ সকলো দলে কুংকি চৌধুৰীৰ সমৰ্থনত নিজৰ বৃহৎ নিৰ্বাচনী ৰেলী আগবঢ়াইছে আৰু আমি কেমেৰামেনক মই অনুৰোধ জনাবলৈ বিচাৰিছোঁ যে আমি এতিয়া অজাপ প্ৰাৰ্থী কুংকি চৌধুৰীৰ পৰা আমি তেওঁৰ অভিজ্ঞতা আৰু নিৰ্বাচনী ৰেলীত তেওঁৰ কেনে অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিন গতিকে ৰাইজক কি ক'ব বিচাৰে এটা কথাই ক'ম যে বহুত ভাল লাগিছে তেওঁলোকে এই পৰিৱৰ্তনৰ যাত্ৰাত ওলাই আহিছে সকলো মধ্য গুৱাহাটীবাসী ৰাইজ ওলাই আহিছে অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে খুব ভাল লাগিছে আৰু এটাই ক'ম যে এই অন্তৰ দিনত এইটোৱে আমাৰ চিন যে চবেই পৰিৱৰ্তন বিচাৰিছে হয় জেনজিসকলক কি ক'ব বিচাৰে জেনজিসকলক এইটোৱে ক'ম যে তেওঁলোকে ওলাই আহক এতিয়া চিষ্টেমছবোৰত সোমাওক নট অনলি ইন পলিটিক্স ইন এভৰি ছেক্টৰ টু ব্ৰিং চেঞ্জ টু ব্ৰিং ডেভেলপমেণ্ট হয় আৰু আপোনাৰ বিৰুদ্ধে যিগৰাকী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকে কিবা ক'ব নেকি হয় মই ক'ম অল দ্য বেষ্ট টু হিম যিহেতু এতিয়া 9 তাৰিখে উই আৰ ফাইটিং দ্য ছেইম বেটল চ' অল দ্য বেষ্ট উইচেছ টু হিম কেনেকুৱা অতি সুন্দৰ মানুহৰ ইমান সমৰ্থন আমি পাইছোঁ
আমি আপ্লুত হৈছোঁ তেওঁলোকৰ সমৰ্থন দেখা পায় আমি বিজয়তে নিশ্চিত 100%। এবাৰ কোন জিকিব? ন' ডাউট কুংকি জিকিব এইবাৰ মধ্য গুৱাহাটীৰ পৰা কুংকি জিকিবই। আপুনি ইমান জনতাৰ বিপুল সমাগম দেখি আজি গম পাইছেতো, গতিকে ইয়াতকৈ কি লাগে। যদি EVM বক্সৰ যদি কোনো গণ্ডগোল নহয় আমি একদম নিশ্চিত আপোনালোকক আমি আগতীয়াকৈ ৰিজাল্ট দিলোঁ এইবাৰ কুংকি আমাৰ জিকিব। অসমীয়া অনা-অসমীয়া যিটো প্ৰসংগ অসমীয়া অনা অসমীয়া মানে কি হৈছে এতিয়া আপুনি চাওক যিজন আপোনাৰ আমাৰ কেণ্ডিডেট দিছে বিজয় গুপ্তা নহয় জানো, তেওঁ অসমীয়া ভাষাটোকে বোলে শুদ্ধকৈ ক'ব নোৱাৰে। তেওঁ কৈ আছে মই খিলঞ্জীয়া হয় অসমত ইমান বছৰ মই বাস কৰিলোঁ। আচ্ছা মই মানিলোঁ তেওঁ ইমান বছৰ অসমীয়াত বাস কৰিছে, অন্ততঃ আমাৰ অসমীয়া ভাষাটো শুদ্ধকৈতো ক'ব পাৰিব লাগে। যিজন মানুহে আমাৰ অসমীয়া ভাষাটোকে তেওঁ এতিয়ালৈকে শুদ্ধকৈ ক'ব পৰা নাই, আমাৰ অসমীয়া মানুহৰ ইম'শ্যন আমাৰ দুখ কষ্ট বেদনা তেওঁ কি বুজি পাব। বিহাৰী মানুহেতো আমাৰ অসমীয়া ফিলিংছবিলাক বুজি নাপায়। গতিকে এতিয়া আমি আমাৰ নতুন প্ৰজন্মৰ জেনজি বুলি কয় যিটো ট্ৰেণ্ডত চলি আছে জেনজি, কুংকি চৌধুৰীক আমি এবাৰ আমাৰ অসম জাতীয় পৰিষদ বিৰোধী ঐক্যমঞ্চ প্ৰাৰ্থী হিচাপে তাই থিয় হৈছে। সকলো দল আমাৰ সংগঠনে সমৰ্থন কৰিছে, ৰাইজৰ যিটো মৰম আশীৰ্বাদ তাই পাইছে। আমি একদম নিশ্চিত কুংকি চৌধুৰী আমাৰ এবাৰ বিপুল ভোটত জয়যুক্ত হ'ব। জনতাৰ পৰা যিসকল জনতা আচৰণ আমি ড'ৰ টু ড'ৰ কেম্পেইন কৰিছিলোঁ দেই, এনেকুৱা কিছুমান জনতা মানে ঘৰ হয়তো আছে আমি গৈ ঢুকি পোৱাগৈ নাই, কাৰণ ইমান কম সময়ৰ ভিতৰত আমাৰ কেম্পেইনিং কৰা সম্ভৱ নহয়। আমাৰ সৈনিকসকল প্ৰত্যেক ঘৰ মানুহক চুবলৈ চেষ্টা কৰিছোঁ, তাৰ মাজতো হয়তো মানে এনেকুৱা মানুহ আছে আমি গৈ পোৱা নাই। কিন্তু আজি যিটো আমাৰ ৰেলী হ'ল, জনতাই আমাৰ ৰাস্তাৰ কাষত থিয় হৈ আমাক পুষ্পবৃষ্টি কৰিছে। এতিয়া কি সংকট দিছে, এইটো কি মেছেজ দিছে, তাৰমানে কি যোনকে সকলোৱে ছাপোৰ্ট কৰিছে। এনেকুৱা কিছুমান মানুহ আছে আঁচনি পাইছে, তেওঁলোকৰ সন্মুখত আহিব নোৱাৰে, কাৰণ আহিলে আঁচনি তেওঁলোকক কাট যাব। কিন্তু চাইলেণ্ট ভোটাৰ বহুত আছে আমাৰ। সেইকাৰণে মই আপোনালোকৰ এই মিডিয়াৰ যোগেদি মই এটা মেছেজ দিব বিচাৰোঁ, যদি EVMৰ কোনো বিসংগতি নহয়, যদি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কোনো ধৰণৰ বিসংগতি নকৰে, আমাৰ কুংকি চৌধুৰীয়ে বিপুল ভোটত জয়যুক্ত হ'ব। ইতিহাস এটা হ'ব মধ্য গুৱাহাটী, আৰু তেওঁলোকেও গম পাব উঠি অহা প্ৰজন্ম। আমাক এতিয়া কি লাগে, নতুন প্ৰজন্মৰ ওচৰত আমি দেশখন আগুৱাই দিব লাগে। তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ কাম কৰা ষ্টাইল বহুত বেলেগ। তেওঁ বিজয় গুপ্তা 72 বছৰ হৈছিলে, 70+। তেওঁ কি কাম কৰিব, তেওঁতে ৰিটায়াৰ লোৱা উচিত, তেওঁতে ঘৰত বহক। সেইকাৰণে মই এটা মেছেজ দিব বিচাৰোঁ, যিসকল মানুহ এতিয়াও আছে তেওঁলোকে হয়তো ভাবি আছে যে কুংকি চৌধুৰীৰ বিষয়ে আমি সপক্ষে যাম, মই তেওঁলোকলৈ আহ্বান জনাওঁ আপোনালোকে নিসংকোচে আহক। 9 তাৰিখে 4 নম্বৰ পানীৰ জাহাজত কুংকিক ভোটটো দি জয়যুক্ত কৰক। নিৰ্বাচনৰ বতৰ চাই কেনে বহুত ভাল লাগিছে, আৰু মই এটা কথাই ক'ব খোজোঁ ৰাইজক, আমাৰ কুংকি বাইদেউক ছাপোৰ্ট কৰক। বিহাৰী কুমাৰ বিজয় গুপ্তাক ছাপোৰ্ট কৰি লাভ নাই, সেই কটীয়া মানুহক ছাপোৰ্ট কৰি লাভ নাই। অসমক ছেকেণ্ড বিহাৰ হ'ব নিদিব, অসম থাকিব দিয়ক, সেইটোৱে ভাল, নহ'লে অসম হ'ব যাই আছে। আৰু মই ডাইৰেক্টলি ক'ব খোজোঁ, BJP পাৰ্টি মানে হ'ল বেংগলী পাৰ্টি, বিহাৰী পাৰ্টি। যদি কংগ্ৰেছ মিয়া পাৰ্টি হ'ব পাৰে তেনেহ'লে BJP মানে বিহাৰী পাৰ্টি আৰু বেংগলী পাৰ্টি। এইটো মই দমত কৈছোঁ, আপোনালোকে দমত নিউজ লাইভত দেখাই দিয়ক। জেনজিয়ে এইবাৰ ক্লিন অসম বিচাৰে, ক্লিন অসম, আৰু কাৰাপশ্যন বন্ধ হ'ব লাগে অসমত, কাৰাপশ্যন বন্ধ হ'ব লাগে। আমি জব অপৰচুনিটি বিচাৰোঁ, জব লাগে আমাৰ। প্ৰাইভেট জব কৰি বা এই হাজিৰা কৰি আমাৰ ঘৰ নচলে আজিকালি। তো অসমত থাকি আমি জব পোৱা নাই, অলৰেডি আমাৰ অসমত থাকিতো একটু আমি জব পোৱা নাই। তাৰে পিছত ভাল হাৱা লাগে, খোৱা পানী, ভাল খোৱা পানী, আৰু বাছ ক্লিন অসম লাগে, আৰু কাৰাপশ্যন বন্ধ কৰক। লাষ্টত যাই কেনে আমাক 1 নম্বৰত লাগে জুবিন দাৰ ন্যায়। নিৰ্বাচনী বতৰ কেনেকুৱা দেখিছে? ভাল লাগিছে, কুংকি চৌধুৰী জয় হ'ব লাগে। ৰাইজে কাক বিচাৰে বা মধ্য গুৱাহাটীত? মই কুংকি চৌধুৰীক বিচাৰোঁ। হয়, কুংকি চৌধুৰীক লৈ পেলাই ইমান মানে ক্ৰেজ কিয় ৰাইজৰ মাজত? তাই এটা পঢ়া শুনা ছোৱালী, উঠি অহা ছোৱালী, তাইক চবে জয়যুক্ত কৰিব লাগে ৰাইজে মিলি কেনে, আৰু তাই দেশখন চম্ভালিব পাৰিব। আৰু আজি যিহেতু মানে নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন, গতিকে এই ৰেলী আমাৰ কুংকি বা ৱৰ্ল্ড টপ 9 ইউনিভাৰ্চিটিত পঢ়ি আহিছে, তো আপোনাৰ বুজিব পাৰে কিমানখিনি এডুকেটেড লেডি হয়। ৰেলীৰ যিহেতু অন্তিমটো দিন, মানে আজি প্ৰচাৰ কৰিছে, এই মানে ৰেলীখনে কেনে প্ৰভাৱ পেলাইছে জনতাৰ? পুৰা জনতাই মানুহক মাতিবলগীয়া হোৱা নাই, মানুহ নিজে নিজে ওলাই আহিছে কুংকিৰ কাৰণে। এবাৰ কোন জিকিব? AJP। হয়, আৰু যিহেতু নিৰ্বাচনৰ আজি মানে প্ৰচাৰ
চলোৱাৰ আজি অন্তিমটো দিন গতিকে মানে যিটো আজি ৰেলী চলালে এইটো কি প্ৰভাৱ পেলাব প্ৰভাৱ পেলাবৰ তাৰমানে আপোনাৰ AGP জিকা যেন চান্স আছে আৰু পুৰা আপুনি ৰাইজে কাক সমৰ্থন কৰিছে মধ্য গুৱাহাটীৰ পংকী চৌধুৰীকে কৈছে এই নিৰ্বাচনী বতৰ বৰ্তমান ঠিকেই আছে হয় খুব ভাল হৈছে আমাৰ কুংকি চৌধুৰী মীৰাৱত ঠাকুৰ তাৰপিছত শান্তনু বৰা এইটো খুব মানে ভাল এতিয়া পৰিস্থিতিটো গৰম হৈ আছে কুংকিৰ কাৰণেতো আৰু বেছি হেৰি হৈছে কাৰণ আমাৰ মুখ্যমন্ত্ৰী যিটো মানে তাইৰ ওপৰত এলিগেশ্যন আনিছে সেইটো কাৰণে খুব ভাল হৈছে আৰু ভাল লাগিছে আমি ভাবিছোঁ কুংকি জয় হ'ব বুলি মীৰাৱত ঠাকুৰ শান্তনু বৰা তেওঁলোকৰো জয় হোৱাৰ মানে ফলাফল খুবেই ভাল সেইকাৰণে আমাৰ ভাল লাগিছে কিন্তু আৰু আমাৰ এতিয়া কুংকি শান্তনু বৰা ঠাকুৰ এওঁলোকে নতুন প্ৰজন্ম এতিয়া নতুন প্ৰজন্মৰ কাৰণে খুবেই ভাল হৈছে আৰু আগন্তুক বতৰত ভাল কৰিব বুলি তেওঁলোকে জিকি যাব বুলি আমি খুব আশাবাদী অসমীয়া অনা অসমীয়াক লৈ পেলাই যিটো এটা প্ৰসংগ উত্থাপন হৈছে কি কৰে অসমীয়া অনা অসমীয়া তেওঁলোকে যিটো অনা অসমীয়া দিছে একচুৱেলি আৰু আমাৰ অসমত কি অসমীয়া কম আছে নেকি অসমীয়াটো কমি নাই গতিকে তেওঁলোকে অনা অসমীয়া কেলৈ দিছে তেওঁলোকে দিছে তেওঁলোকে ভয় কৰিছে তেওঁলোকে আচলতে পাৰ্টি হেৰি কৰি খেলিবলৈ কাৰণে এতিয়া সেইকাৰণে কুংকিৰ যিটো মানে উত্থাপন কৰিছে তেওঁলোকৰ ভয় হৈছে তেওঁলোকে হাৰিব কিন্তু অনা অসমীয়া বুলি আৰু ইয়াতে সেই তেওঁলোকে দিব নালাগিছিলে যিহেতুকে আমাৰ এখন অসমত আমি অসমীয়া হেৰি তেওঁলোকে আনি পেলাই অনা অসমীয়া দিয়াটো যুক্তিৰ কথা নহয় আৰু সেইটো আৰু আপোনাৰ যিটো আজি ৰোড শ্ব' মানে আজি নিৰ্বাচনী প্ৰচাৰ অন্তিমটো দিন গতিকে আজি ৰোড শ্ব'টোৱে নিৰ্বাচনত জনতাৰ ওপৰত কেনে প্ৰভাৱ পেলাব বুলি ভাবিছে জনতাৰ ওপৰত ভাল প্ৰভাৱ পৰিছে আৰু জনতায়ো ভাল প্ৰভাৱ দিছে কাৰণ আমাৰ এতিয়া দেখাত জুবিনদাৰ হেৰি পোৱা নাই ন্যায় নেপালে নোপোৱাৰ কাৰণে মানুহবিলাকে খুব হৈ আছে সেইটো কাৰণে এটা খুব ভাল হেৰি হৈছে কাৰণ আমাৰ যদি জুবিনেই ন্যায় নাপায় তেতিয়াহ'লে অইন কোনে ন্যায় পাব সেইকাৰণে খুব ভাল হৈছে জনতাৰ ভাল প্ৰভাৱ হৈছে আৰু হেৰি ভাল সঁহাৰি পাইছোঁ আমি ভাল লাগিছে সেইকাৰণে নিজেই দেখিছে নিৰ্বাচনী বতৰটো খুবেই ভাল আমি এইটো স্বতঃস্ফূৰ্ত যে মানুহবোৰ নিজেই ওলাই আহিছে সেইটোক লৈ আমি মানে বিৰাট আশাবাদী যে এইবাৰ কুংকি চৌধুৰী বিজয় হ'ব এবাৰ ৰাইজে কাক বিচাৰে কুংকি চৌধুৰী নে আমিতো এতিয়া বৰ্তমান কুংকি চৌধুৰীকে বিচাৰিছোঁ আৰু বিচাৰিছোঁ চৰকাৰো পৰিৱৰ্তন হওক আমি সেইটোৱেই বিচাৰিছোঁ আৰু আমি চেণ্ট্ৰেল গুৱাহাটী মানে মধ্য গুৱাহাটীৰ ৰাইজে আমি কুংকি চৌধুৰীকে বিচাৰিছোঁ আৰু যিটো সামাজিক মাধ্যমত খুব প্ৰচাৰ হৈ আছে যি এটা বিষয় যে অসমীয়া অনা অসমীয়াক লৈ পেলাই প্ৰাৰ্থী সেইটো ময়ো ডাইৰেক্টলি তেওঁক অনা অসমীয়া মই ভাবোঁ ইয়াতেও আপুনি যদি বিচাৰে এতিয়া ধেৰ অনা অসমীয়া মানুহো আমাৰ লগত পাব গতিকে সেইটো মই ভাবোঁ ইমান একো মানে ইম্পৰ্টেণ্ট কথা নহয় যে বিজয় গুপ্তা এজন অনা অসমীয়া বা অনা অসমীয়া মানুহো আমাৰ লগত ধেৰ আছে গতিকে সেইটো ৰেলিভেণ্ট নহয় আমাৰ কাৰণে হ'ল পৰিৱৰ্তন আমি কাক দিম প্ৰাৰ্থী কেনেকুৱা সেইটোহে ইম্পৰ্টেণ্ট আমাৰ কাৰণে হয় সেইটো আমি বিচাৰোঁ পৰিৱৰ্তন বিশেষকৈ